দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। ইতিমধ্যে অসম চৰকাৰৰ অধীনৰ আটাইবিলাক কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ আঁচনি আনিছিলে। সেইটো হৈছে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিম, অৰ্থাৎ শূন্য ব্যয় বীমা আঁচনি। আৰু এই আঁচনিৰ অধীনত বিভিন্ন দুৰ্ঘটনাজনিত কাৰণ অথবা মৃত্যু হ'লে লাখৰ পৰা কোটি টকা পৰ্যন্ত পাব পাৰিব। আৰু ইতিমধ্যে ডিষ্ট্ৰিক্ট ৱাইজ এটা চিৰিমনিয়েল অনুষ্ঠান ৰাখিবলৈ যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সকলোবিলাক ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন ধৰণৰ এপ্লিকেণ্ট আহিছে, বিভিন্ন ধৰণৰ কৰ্মচাৰীয়ে এই বীমা লাভ উঠাবৰ বাবে আবেদন কৰিছে, ক্লেইম কৰিছে বহুতে। গতিকে সকলোৱে যাতে কৰ্মচাৰীয়ে গম পায়, বৃহৎভাৱে প্ৰচাৰ কৰিবলৈ ডিষ্ট্ৰিক্টে এনেকুৱা ধৰণৰ চেক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু যোৱাকালিও কেইবাখনো চেক মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰে। আৰু সেয়েহে কালি এইটো পোষ্ট দিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয় বীমা আঁচনিৰ ধনৰাশি বিতৰণৰ লগতে ঠিকাভিত্তিক আৰু PSU কৰ্মচাৰীসকলকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ এক্সিছ বেংকৰ সৈতে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শূন্য ব্যয় বীমা আঁচনি অনুসৰি 2025 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা দুৰ্ঘটনাজনিত কাৰণত মৃত 4গৰাকী কৰ্মচাৰীৰ পৰিয়ালক 1 কোটিকৈ আৰু আন ধৰণে ক্ষতিগ্ৰস্ত 3গৰাকী কৰ্মচাৰীৰ পৰিয়ালক বীমাৰ চেক এই অনুষ্ঠানত বিতৰণ কৰে। ইয়াৰ জৰিয়তে মুঠ 203গৰাকী চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল উপকৃত হৈছে বুলি জানিবলৈ দিয়ে। গতিকে আপোনালোক সকলো কৰ্মচাৰীয়ে এই আঁচনিৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'ব পাৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনি সন্দৰ্ভত কি বুলি মন্তব্য কৰিছিল চাওঁ আহক। আৰু এই ভিডিঅ'ৰ উৎস হৈছে নিউজ লাইভ। যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়, তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয়, বিশেষকৈ মটৰ গাড়ী এক্সিডেণ্ট বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয়, বেমাৰ আজাৰ নহয়, যিটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ, দুৰ্ঘটনাত মৃত্যু হ'লে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয়, ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয়, যিটো ডিজেবিলিটি পাৰ্মানেণ্ট ডিজেবিলিটি কিন্তু আংশিক হয়, তেতিয়া 80 লাখ টকা পৰ্যন্ত। আৰু নৰ্মেল ডেথ হ'লেও, য'ত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হ'লেও আমি 10 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ প্ৰিমিয়াম লাভ কৰিম। সাধাৰণতে আমি গ্ৰেচিউটি দিওঁ। এইটো গ্ৰেচিউটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হ'লেও আমি পাব পাৰিম। এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ DDO কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যিটো একাউণ্ট ছেভিংছ একাউণ্ট আছিল, ছেভিং একাউণ্টটোক চেলাৰী একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে, তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ। আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকৈ উপকৃত হয়। অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে। এই চুক্তিখন যদি নাথাকিলেহেঁতেন, এই 238 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে আমি চৰকাৰে যি দি আছোঁ পালেহেঁতেন। কিন্তু অতিৰিক্ত যিটো জিৰ' প্ৰিমিয়াম, য'ত প্ৰিমিয়ামেই দিব নালাগে, এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলহেঁতেন। আজি আমি 238 যি ক্লেইম আছিলে, তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত। মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে 1 বা 2খন চেক আমি চেৰিমনিয়াছলি দিব লাগে, যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয়। কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব। আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত
বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছোঁ বা আমি দিবৰ বাবে গৈ আছোঁ